চন্দ্ৰযানৰ পৰা অসমীয়া খাদ্য সম্ভাৰলৈ চকুৰ বিভিন্ন অংগৰ পৰা ৰেডিঅ' টিভিৰ ব্যৱহাৰলৈ সকলো বিষয় স্থান পাইছে এই প্ৰদৰ্শনীত এক ব্যতিক্ৰমী প্ৰদৰ্শনীয়ে দৃষ্টি আকৰ্ষণ কৰিব আপোনাৰো সেন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক প্ৰদৰ্শনী এয়া বিজ্ঞান সাহিত্য সংস্কৃতিৰ পৰা উদ্ভাৱনী শক্তিলৈ স্থান পোৱা এই প্ৰদৰ্শনীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য শুকুৰবাৰে গুৱাহাটীৰ সেন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বাৰ্ষিক প্ৰদৰ্শনী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি আৰু জুবিন গাৰ্গৰ নপুৰণি বহু ছবিয়ে প্ৰাণ পালে প্ৰদৰ্শনীত ব্যতিক্ৰমী ৰূপত এইদৰে কৰা হ'ল প্ৰদৰ্শন দৰাচলতে বিদ্যালয়ৰ প্ৰদৰ্শনীত নেদেখা কিছু দৃশ্য দেখা গ'ল এই প্ৰদৰ্শনীখনত পুৱা 8:30 পৰা আৰম্ভ হোৱা এই প্ৰদৰ্শনীত পুৱাৰে পৰা বাজি আছিল জুবিন গাৰ্গৰ গীত জুবিন গাৰ্গৰ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ অসমক তাৰ মাজতে শিক্ষাৰ্থীসকলৰ এই পদক্ষেপক সকলোৱে একেমুখে কৰিছে প্ৰশংসা শিক্ষাৰ্থীসকলে বিদ্যালয়খনৰ প্ৰদৰ্শনীৰ অংশ হিচাপে জুবিন গাৰ্গৰ বিষয়বস্তু প্ৰদৰ্শন কৰি তেওঁক সুঁৱৰিছে মহান শিল্পীগৰাকীক নিবেদন কৰিছে শ্ৰদ্ধা ইয়াৰোপৰি প্ৰদৰ্শনীত দেখুওৱা হ'ল চন্দ্ৰযান ৩ৰ লগতে অসমীয়াৰ আবেগ পাণ তামোল বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ উপৰি অসমীয়া গহনা বস্ত্ৰ সম্ভাৰ আৰু বিভিন্ন গ্ৰন্থ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক